যোৱাকালি চিফ মিনিষ্টাৰে মহোদয়ে এটা কথা ক'লে যে গোটেই অনলি কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়ত বাকী বাদ দিয়া কোনো কেছ হোৱা নাই, তেনেকৈ এটা ইম্প্ৰেশ্যনটো দিলে। আৰু মই প্ৰথম ধন্যবাদ দিব বিচাৰিম চিফ মিনিষ্টাৰক। তো কৰিমগঞ্জৰ নামটো যে লৈছে, তেওঁ নিজে কৰিমগঞ্জৰ নামটো শ্ৰীভূমি কৰিছে, যিহেতু গোটেই মানুহৰ আপত্তি আছিল। কিন্তু কালি তেওঁ কৰিমগঞ্জৰ নামটো লৈছে, সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কৰিমগঞ্জৰ যে সত্য যে নামটো আছিল, বেলেগ নাম দিছিল, এইটো তেওঁ নিজে উপলব্ধ কৰি যোৱাকালি কৰিমগঞ্জ বাগবা কৰিমগঞ্জটো কৰিছে। সেইকাৰণে প্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ চিফ মিনিষ্টাৰক কৰিমগঞ্জ নামটো লোৱাৰ কাৰণে। ছেকেণ্ড কথা যে হ'ল, মই কংগ্ৰেছ হিচাপে কেছটো কৰা নাই। আপোনালোকে জানে যে মই প্ৰায় 50 বছৰ, প্ৰায় 50 ইয়াৰ্ছ হৈ যাব মই প্ৰেক্টিছ কৰা। মই প্ৰেক্টিছ কৰিছোঁ, মই বিজেপিও কেছ কৰোঁ, কংগ্ৰেছক। আমি হ'লে এটা প্ৰফেশ্যনেল, আমাক এটা প্ৰফেশ্যন। এইটো যি মানুহ আহিব, যি ধৰণৰ কেছ আমাক দিব, আমি তেওঁলোকৰ কাৰণে ডিফেণ্ড কৰাৰ কাৰণে আমি কেছ ল'ব পাৰোঁ। এইটো আমাৰ প্ৰফেশ্যনেল এথিক্স। ইয়াতে যিবোৰ কেছ হৈছে, আমি কংগ্ৰেছ হিচাপে কেছ কৰা নাই। মই কংগ্ৰেছৰ কেণ্ডিডেট আছিলোঁ, ন' ডাউট। মই কংগ্ৰেছৰ সক্ৰিয় মেম্বাৰ, সেইটোও ন' ডাউট। কিন্তু পঞ্চায়তৰ যে কেছবোৰ হৈছে, এটা ইণ্ডিভিজুৱেল বিভিন্ন পঞ্চায়ত, বিভিন্ন ডিষ্ট্ৰিক্টৰ মানুহ আহিছে, বিভিন্ন LSC আহিছে, তেওঁলোকক ইণ্ডিভিজুৱেলি তেওঁলোকে আমাক ইংগেজ কৰিছে এজ এন এডভোকেট, সেই হিচাপে আমি কৰিছোঁ। গতিকে তেওঁ এটা কথা কৈছে, সেইটো কাৰণে আমি আপোনালোকক মাতিছোঁ যে এই কথা সম্পূৰ্ণ তেওঁ হোমৱৰ্ক কৰা নাই, হোমৱৰ্ক নকৰাকৈ এইবোৰ কথা কৈছে। এজন দায়িত্বশীল চিফ মিনিষ্টাৰ, তেওঁ যিজনে নিজকে নিজে একদম মেইন হেৰি বুলি ভাবে, তেওঁ এবাৰ তেনেকৈ ভাবে। কাৰণ তেওঁ নিজে ডিক্লেৰেশ্যন দি দিছিলে, মই 9-10 তাৰিখ একদম দিমেই আৰু 12 ফেব্ৰুৱাৰী আগত ইলেকশ্যন কমপ্লিট কৰি দিম। এই যে কথাবোৰ তেওঁ কৈ থাকে, তেওঁ নিশ্চয় জানিব লাগে। তেওঁ নিজৰ এজন আইনৰ ছাত্ৰ, আইন পঢ়া শুনা কৰিছে। তেওঁ, মই ভাবোঁ তেওঁ এইবোৰ নাজনাকৈ কথা নাই। তেওঁ যে এইবোৰ কৈ দিয়ে, মই 12 তাৰিখৰ আগত ইলেকশ্যন কৰিম, মডেল কোড অফ কণ্ডাক্ট পৰ্যন্ত আউট হৈ যায়। ইলেকশ্যন যেতিয়া নটিফিকেশ্যন হয়, তেতিয়া মডেল কোড অফ কণ্ডাক্ট হয়। 6 তাৰিখ মডেল কোড অফ কণ্ডাক্টটো মানে তেওঁলোকে ড্ৰাফ্টটো ওলাই দিয়ে, যদিও এফেক্টত অহা নাই, কিন্তু সেইটো হেৰি কৰি দিলে। আকৌ তেওঁ কৈ দিলে 12 তাৰিখ আমি শেষ কৰিম, কেছ পেণ্ডিং আছে হাইকোৰ্ট। 9টা কেছত এটা বস্তু ক্লিয়াৰ হৈ যাব আপোনালোকে, যে 9টা কেছত হাইকোৰ্টে ষ্টে দিছিল। ইনিচিয়েল যিবোৰ কেছ হৈছিল, টোটেল 9টা কেছত। তাৰ মাজত 9টা কেছত মৰিগাঁও আছে, নোৱাগাঁও আছে, কৰিমগঞ্জ আছে, হাইলাকান্দি আছে, কাছাৰ ডিষ্ট্ৰিক্ট আছে। এই 9টা কেছত হাইকোৰ্টে ষ্টে দিছিল। দি হাইকোৰ্টে কৈছিল যে 17 তাৰিখে অৰ্ডাৰ দিছিল হাইকোৰ্টে, যে তোমালোকে যেতিয়ালৈ কোনো কোৰ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ তোমালোকে নটিফিকেশ্যন ইছ্যু কৰিব নোৱাৰিবা। তেওঁলোকে 29 তাৰিখে এটা কেছ ফাইল কৰিলে যে আমাক পাৰ্মিশ্যন লাগে, আমাক আপোনালোকে অনুমতি দিয়ক, আমি ইলেকশ্যন নটিফাই কৰিম। আমি আৰ্গুমেণ্ট কৰিলোঁ যে গোটেই ডিলিমিটেশ্যন প্ৰচেছ যিটো, আমি কোৰ্টক ক'লোঁ যে আমি বিচাৰিছোঁ এজন কনচাৰ্ট চিটিজেন অফ দ্য কাণ্ট্ৰি, কনচাৰ্ট চিটিজেন অফ দ্য ৰেচিডেণ্ট অফ আছাম, আমি বিচাৰিছোঁ ইলেকশ্যনটো হ'ব লাগে। এই ইলেকশ্যন হ'ব লাগে, আমাক কোনো অসুবিধা নাই, ডিমাণ্ড হ'ব লাগে, ইলেকশ্যনটো হ'ব লাগে। এইটো আমাৰ প্ৰত্যেকৰ দায়িত্ব আছে। এটা চেল্ফ গভৰ্ণমেণ্ট পঞ্চায়তৰ ছিষ্টেম, গান্ধীজীৰ এইটো সপোন যিটো আছিল, যে এটা চেল্ফ লোকেল গভৰ্ণমেণ্ট বুলি কোৱা হয়। মানুহে মানুহক নিজৰ এডমিনিষ্ট্ৰেশ্যনটো কৰিব। আমিও কৈছোঁ, ক্লিয়াৰলি আমি বিচাৰোঁ। কিন্তু যিটো নিয়ম আছে ডিলিমিটেশ্যন, আপোনালোকে জানে 2টা বস্তুৰ কথা আমি বেছি হেৰি কৰিছোঁ। এটা আপোনালোকে জানে, এমেণ্ডমেণ্ট কৰি ছেকশ্যন 3A ডিলিমিটেশ্যন কষ্ট বনাইছে তেওঁলোকে এটা কমিটি। তাতে কৈছে যে এই গোটেই ইলেকশ্যনৰ প্ৰক্ৰিয়াটো ডিলিমিটেশ্যন কমিশ্যনে কৰিব, ডিলিমিটেশ্যন কমিশ্যনে কৰিব। আৰু ডিলিমিটেশ্যন কোন থাকিব? ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকিব, চিফ এক্সিকিউটিভ অফিচাৰ, জিলা পৰিষদ থাকিব, ইলেকশ্যন অফিচাৰ থাকিব। এই যে থাকিব, চিম্পলি এনেকৈ কৰি দিলে। এইটো নিয়ম হৈছে, এই বস্তুটো প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা নটিফিকেশ্যন দি ক'ব লাগিছিল যে আমি আজি কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আমি অমুক এইটো দি আমি কমিটি বনালোঁ। এইটো কৰা নাই। আইনত লিখা আছে যে এনেকৈ কৰিব লাগে, কিন্তু সেইটো তেওঁলোকে কৰা নাই। ছেকেণ্ড কথা যিটো হৈছে ছেকশ্যন 5, যিটো ভেৰি ইম্পৰ্টেণ্ট, যিটো আমি গোটেই কেছটো আছে 6,500, মেক্সিমাম 11,500। চি কেটেগৰী মিনিমাম 6,000, মেক্সিমাম 9,200। এই যে কেটেগৰী যিটো হ'ব, কম হ'ব নোৱাৰিব, তাতো বেছি হ'ব নোৱাৰিব। এইটো কেতিয়া হ'ব? যেতিয়া ডিষ্ট্ৰিক্টে তোমালোক কেটেগৰী কৰিবা। ছাপ'জ কামৰূপ ডিষ্ট্ৰিক্ট, মোকালমা পৰিছে, মোকালমা যদি কামৰূপ আমিনগাঁৱত পৰে, আমিনগাঁও কোন কেটেগৰীত হৈছে, সেই হিচাপে এই যে 10,800, 500 এইটো হ'ব। এইটো তেওঁলোকে কোৱা নাই, এইটো মেণ্ডেটাৰী। সেইকাৰণে আমি কৈছোঁ যে তুমি, আৰু SOP যিটো দিছে তেওঁলোকে, SOPটো লিখা আছে, কনষ্টিটিউশ্যনত লিখা আছে যে তোমালোকে পপুলেশ্যন ৱাইজ এজ ফাৰ এজ প্ৰেক্টিকেবল সমান হ'ব লাগে, বা মোটামুটি এটা ঠিক হ'ব লাগে। তেওঁলোকে কৰিছে কি?
কিছুমান এৰিয়াত কৰিছে ইয়াতে আছে এ কেটাগৰী তেওঁলোকে ধৰি লৈছে যে এটা এ কেটাগৰী ছাপোজ এই ৰঙিয়া এ কেটাগৰী ৰঙিয়া এ কেটাগৰী কিন্তু ডিষ্ট্ৰিক্ট যে নলবাৰী হ'ব বা ডিষ্ট্ৰিক্ট কামৰূপ হ'ব ডিষ্ট্ৰিক্টটো কেটাগৰী কৰা নাই এটা পাৰ্টিকুলাৰ পঞ্চায়তত তেওঁলোকে এটাত দি দিছে 5,000 মাত্ৰ এটাত 18,000 কোনো কেটেগৰীত নপৰে মিনিমামত নপৰে মেক্সিমামতকৈ বেছি হৈ গৈছে এই যে খেলি মেলি যিটো কৰিছে কমপ্লিটলি তেওঁলোকৰ আইন তেওঁলোকৰ SOP তেওঁলোকে যিটো দিছে সেইটো ভায়লেট কৰিছে তোমালোকে যিটো ভায়লেট কৰিছা কেনেকৈ তোমালোকে কি কাৰণে হেৰি কৰি আছা আৰু ছেকেণ্ড কথা হ'ল আজি কোৰ্টে ষ্টে দিছে কেতিয়া 17 অক্টোবৰ এই নৱেম্বৰ 17 নৱেম্বৰ দি কেছটো ফিক্স কৰিছিল কিমান তাৰিখ 17 ডিচেম্বৰ ফিক্স কৰিছিল ফিক্স কৰি 9 তাৰিখ ফিক্স কৰিলে নেক্সট হিয়াৰিংটো হ'ব নাই তাৰ আগলৈ দিছে ষ্টে মানে নটিফিকেশ্যন মানে কৰিব নোৱাৰিব আইনত লিখা আছে কি এই পঞ্চায়ত এক্টত লিখা আছে কনষ্টিটিউশ্যনত লিখা আছে যে শেষ হোৱাৰ আগত পঞ্চায়ত টাৰ্মটো শেষ হোৱাৰ 6 মাহ আগত তোমালোকে ইলেকশ্যন কমপ্লিট কৰিব লাগে যোৱা পঞ্চায়তটো শেষ হৈছে ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী 24 তাৰ মানে ফেব্ৰুৱাৰীত 6 মাহ আগত তেওঁলোকে শেষ কৰিব লাগিছিল কিয় কৰা নাই কোনোতো অসুবিধা নাছিল কোনো ইলেকশ্যন নাছিল কোনো একো নাছিল কোনো ফ্লাড নাছিল একো নাছিল যোৱা ফেব্ৰুৱাৰী আগত 6 মাহ আগতে ইলেকশ্যন কৰিব পাৰিলেহেঁতেন হঠাৎ আহি লগতে কৈছে এভৰি মমেণ্ট ইজ ইম্পৰ্টেণ্ট আমাৰ মানে যিহেতু এডভোকেট জেনেৰেল তেওঁ ছাবমিশ্যন দিলে যে আমাক ক্ৰুচিয়েল এভৰি মমেণ্ট ইজ ক্ৰুচিয়েল আফটাৰ 1 ইয়াৰ তুমি জাগিছা 1 ইয়াৰ প্ৰায় 1 ইয়াৰ তোমালোকে ধৰি থাকিলা হঠাৎ কৈছে আমাক এভৰি মমেণ্ট ইজ ইম্পৰ্টেণ্ট কাৰণটো কি কাৰণ তোমালোকে ডিলিমিটেশ্যন এনেকুৱা বনাইছা ডিলিমিট এক্সাৰচাইজটো যে এটা পলিটিকেল কমপ্লিটলি পলিটিকেলি মটিভেশ্যন হেৰি কৰি তোমালোকে হেৰি বনাইছে আৰু পিয়ৰলি একটা কমিউনেল কালাৰ দি বস্তুটো কৰি দিছে এটা জেগাত এটা হেৰি ৱাৰ্ড অফ মেম্বাৰ 21 এটা জেগাত 1600 1500 ৱাৰ্ড অফ হাজবেণ্ডৰ নাম এক ৱাৰ্ড অফ ৱাইফৰ নাম বেলেগ ৱাৰ্ড অফ আজি মিষ্টাৰ এ ইলেকশ্যন কৰিব বিচাৰিছে এইটো কনষ্টিটিউশ্যন গাঁও পঞ্চায়তৰ ৱাৰ্ড অফ তাৰ নামটো বেলেগ জেগাত দি দিছে আৰু গোটেই অফিচত আমি যিটো গাঁও লেভেল যিটো খবৰ পাইছোঁ বিজেপিৰ মানুহ RSSৰ মানুহ অফিচত বহি তেওঁলোকে ইচ্ছা কৰে অফিচাৰ কোনো ধৰণৰ তেওঁলোকৰ কোনো চে নাছিল ইচ্ছা কৰি তেওঁলোকে অমুকৰ নাম ইয়াত দিব লাগে যিহেতু এই ইলেকশ্যন ইয়াতে কৰি জিকি যাব তেওঁৰ নামটো সেই তাতে পলাই দিয়ে তাত জিকিব নোৱাৰে এনেকুৱা চিৰিজ অফ ইৰেগুলাৰিটিজ ইলিগেলেট কৰিছে এই বস্তু যদি আমি কোৰ্টত দিলোঁ কোৰ্ট আমাক বৰ্তমানে ভাৰতবৰ্ষত একমাত্ৰ কোৰ্টে আমাক বৰ্ষৰ কোৰ্টে একমাত্ৰ এটা ইণ্ডিপেণ্ডেণ্ট এটা ফৰাম এটা ইনষ্টিটিউশ্যন যেটা তিনিটাৰ মাজত একমাত্ৰ জুডিচিয়াৰী যেটো আছে জুডিচিয়াৰী আমাৰ বিশ্বাস আছে আৰু এই জুডিচিয়াৰী শুনিছে যিমান ধৰণে শুনিব লাগে আগ্ৰহণ আমাক শুনিছে তেওঁলোকে শুনিছে শুনি এটা সুস্থিৰভাৱে এটা অৰ্ডাৰ দিব কালি চিফ মিনিষ্টাৰ তুমি 8:45 3:30 আমাৰ কেছটো শেষ হৈছে 3:45 কোৰ্ট উঠিছে উঠাৰ সময়ত কোৰ্টে কৈছে আমি অৰ্ডাৰটো চেম্বাৰত গৈ আমি ডিক্টেশ্যন দিম কোৰ্টে এইটো কোৱা নাই মই আজি দিম কালি দিম পৰহি দিম তেওঁলোকে তেতিয়া বহি আছে যে কোৰ্টে এটা অৰ্ডাৰ দিবই আজি 12টাৰ আগত অৰ্ডাৰ দিব নিদিলে আমি এতিয়া ইলেকশ্যন নকৰিম কেবিনেট বহি গৈছে মানে তেওঁলোক চব ৰেডি মানে কৰিবই আৰু এইটোতো তেওঁলোকে বুজা নাই যে কোৰ্ট বেলেগটো বেলেগ বস্তু আজি কোৰ্টে দেখাই দিলে কোৰ্ট ডাঙৰ হয় না তুমি চিফ মিনিষ্টাৰ ডাঙৰ হয় কালি তেওঁ যে বক্তব্য দিলে এইটো নাথিং বাট ইচ্ছা কৰি তেওঁলোকে বিচাৰিছে ইনফ্লুৱেঞ্চ কৰিব পাৰে কোৰ্টক কিন্তু কৰিব নোৱাৰে আমাৰ ভাৰতবৰ্ষৰ কোৰ্টবোৰ এনেকুৱা নহয় আমাৰ জাজবোৰ এনেকুৱা নহয় তেওঁলোকৰ ইণ্ডিপেণ্ডেঞ্চ থকা তেওঁলোকে বুজি নাপায় কোনে কি কেছ কৰিছে কোন পাৰ্টি হয় কি হয় তেওঁলোকে আইনৰ কথাটো হয় আমি যেতিয়া আইনৰ কথাটো কওঁ মোৰ লগত আমাৰ কল্যাণ পাঠক এজন চিনিয়ৰ এডভোকেট আছে তো এডভোকেট জেনেৰেল আছে আগত মিজোৰামত এডিশ্যনেল চলিচিটাৰ জেনেৰেল আছে তেওঁ আৰ্গুমেণ্ট কৰিছে বহুত আৰ্গুমেণ্ট পিয়ৰলি ল পইণ্টৰ মতে আমি আৰ্গুমেণ্ট কৰোঁ আমি সদায় লটো কোৰ্টৰ সন্মুখত আমি পেছ কৰোঁ কোৰ্টে চালি জাৰি চাব ছাপ'জ কোৰ্টে দিলে আমাক এগেইনষ্টত গ'ল ছাপ'জ আমি হাই ডিভিজন বেঞ্চত যাব পাৰিম আমি সুপ্ৰিম কোৰ্টে যাব পাৰিম এইটো আমাৰ অপশ্যন ছাপ'জ তেওঁলোকে এগেইনষ্টত গ'ল তেওঁলোকেও যাব পাৰে হায়াৰ বেঞ্চত যাব পাৰে তেওঁলোক এইটোতো লিগেল প্ৰক্ৰিয়া এইটো মইতো ডিক্টেশ্যন দিব নোৱাৰিম যে কোৰ্টে মই ফেভাৰত দিব নোৱাৰিম কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আপুনি পঞ্চায়ত ইলেকশ্যনো বিচাৰি থকাৰ কথা কয় ইফালে আকৌ বন্ধ কৰিবৰ কাৰণে কেছটো দিছে আমি কি কাৰণে কেছটো দিলোঁ আপুনি বোল আপুনি ক'লে যে ভাত খাবলৈ হ'লে গোটেই বস্তুটো হেৰি হৈ গ'ল নাকি সব বস্তুৰ বেয়া থাকে অৰিজিনেল যদি দেখা যায় হেৰি পৰা লৈ আহিছে সব বস্তু আপুনি খাব নাকে খানিটো গোটেই খোৱাটো আপুনি হেৰি কৰি দিব নহয় গোটেই বস্তুটো বেয়া কৰি দিব নহয় আপুনি গোটেই মেইন ফাউণ্ডেশ্যনটো নাই আপোনাৰ ঘৰৰ ফাউণ্ডেশ্যন যদি বেয়া হৈ যায় এভৰিথিং উইল গ
এইটো এতিয়া কি হয় ফাৰ্ষ্ট এইটো হেৰি ডিলিমিটেশ্যন হ'ল নেকি? এইটো 21 জন দিয়ে এটা ৱাৰ্ড বনাইছে, 21 জন 21, এটা জেগাত 300, এটা জেগাত 1600। এইটোতো কমন কথা, এইটো মই উকিল নালাগে, কমন মানে আপোনালোকে বেছি বুজি পাব, আপোনালোকে যথেষ্ট হেৰি এইবোৰ ডিল কৰি আছে। আমি উকিল সাধাৰণ মানুহে বুজি পাব এইটো অন্যায় হৈছে, ইলিগেল হৈছে, SOP ভায়োলেট হৈছে। চিম্পল কথা হ'ল যে ডিলিমিটেশ্যন ঠিক কৰি অলপ সময় লৈ ইলেকশ্যনটো কোনো অসুবিধা নাই। লেট দেম ইমাৰ্জেঞ্চি ৱাইজ কৰি লওক, তেওঁলোকে কালি পুৱা লগে কৰি 1 মাহ শেষ কৰি ইলেকশ্যন কৰক, আমি ৱেলকাম কৰিম। যিমান সোনকালে আমি বিচাৰিছোঁ ইলেকশ্যনটো সোনকালে হ'ব লাগে। কেছটো অকলে কৰিমগঞ্জৰ হোৱা নাই, তেওঁ ভাবিছে মই কৰিমগঞ্জৰ কেণ্ডিডেট আছিলোঁ আৰু মই বোধহয় 19টা পঞ্চায়ত কৰি বাকী কোনো জেগাত কেছ হোৱা নাই। গতিকে মই অনুৰোধ কৰিম এজন চিফ মিনিষ্টাৰক, এটা ৰেছপনচিবল চিফ, তেওঁ আমাৰ চবৰ চিফ মিনিষ্টাৰ, তেওঁ এনেকুৱা বক্তব্য যাতে দিয়ে, এটা হোমৱৰ্ক কৰি দিলে আমি ভাল পাম। আৰু এনেকুৱা ষ্টেটমেণ্ট যাতে নিদিয়ে যিটো তাৰে হাঁহিৰ পাত্ৰ হয়। তেওঁ তোমালোকে ডিক্লেয়াৰ কৰিব লাগিব কামৰূপ, ছাপ'জ কামৰূপ ডিষ্ট্ৰিক্ট A কেটেগৰী, B কেটেগৰী, C কেটেগৰী, 3টা কেটেগৰী আছে। ফাৰ্ষ্টত তুমি ডিষ্ট্ৰিক্টটো ডিক্লেয়াৰ কৰিবা, A কেটেগৰী কামৰূপ ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট B কেটেগৰী, নগাঁও ডিষ্ট্ৰিক্ট C কেটেগৰী। এই ডিষ্ট্ৰিক্ট কেটেগৰী পাছত A হিচাপে যিটো ডিষ্ট্ৰিক্ট থাকিব তাৰে পঞ্চায়তত কিমান নাম্বাৰ হ'ব, মিনিমাম হ'ব 10,200। বাকী থাকি যায়, তেনে এই বাকীবোৰক এটা ইনফ্লুৱেঞ্চ কৰিব নহয়। আৰু মেইন হ'ল ডিলিমিটেডৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো। এতিয়া গাঁও প্ৰব্লেমটো ক'ত হৈছে, এটা গাঁও পঞ্চায়তত আপোনালোকে জানে ইয়াতে যিটো লিমিটেশ্যন দিছে, এই লিমিটেশ্যন দিছে ছাপ'জ 13,800 মেক্সিমাম। এতিয়া 30,800 এটা পঞ্চায়তত গ্ৰাণ্ট দিলে ছাপ'জ 5 crore rupees, তাতে 15,000 মানুহ আছে, 5 crore পাব। য'ত 5,000 দিছে, 2,000 দিছে, চেম 5,000 পাব। এজ এ ৰিজাল্ট মানুহ ডিছকাউণ্ট হৈ আছে না নাই, 15,000 5 crore পাব আৰু 2,000 5 crore পাব। এই বস্তু এই যে খেলি মেলি কৰিছে কমপ্লিটলি পাব্লিকৰ ইণ্টাৰেষ্টৰ এগেইনষ্ট হৈছে, এটা পলিটিকেল ইণ্টাৰেষ্টৰ বস্তু কৰা হৈছে। আমি বিচাৰিছোঁ তোমালোকে যিটো আইন আছে, তোমালোকে যে SOP দিছা, সেইটো তোমালোকে দিছা, আমি দিয়া নাই। সময় হ'ব জানো এতিয়া? এইটো আমি বিচাৰিম কৰা 2 15 days কৰি লোৱা, হেৰি কৰি দেখি আছে, খেলি মেলি শেষ কৰি দিলে হৈ যায়, দেৱ খেলি মেলি হৈছে। আৰু তেওঁলোকে এইটো কৰিব লাগে ইলেকশ্যন কমিশ্যন। গোটেই বস্তুটো দেখা যায় আমাৰ চিফ মিনিষ্টাৰে এইটো ডিক্টেট কৰি আছে। হয়তো এই ছেকশ্যন 3A যিটো কেপিটেল A যিটো আছে, এইটো যে ৰাখিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব, এইটো চেয়াৰমেন হ'ব। আৰু হেৰি হ'ব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হ'ব চেয়াৰমেন, CEO জিলা পৰিষদ হ'ব মেম্বাৰ ছেক্ৰেটাৰী, আৰু ইলেকশ্যন অফিচাৰ হ'ব মেম্বাৰ, 3জনীয়া কমিটি। এই কমিটিটো বনাব লাগিব না, এই ডিষ্ট্ৰিক্টত কোন কোন হ'ব। ইলেকশ্যনৰ যদি নটিফিকেশ্যন হয়, এইটো গভৰ্ণমেণ্ট কেনট ডু ইট। গভৰ্ণমেণ্ট শ্বেল, ইয়াতে লিখা আছে, গভৰ্ণমেণ্ট শ্বেল কনষ্টিটিউট ইন এভৰি ডিষ্ট্ৰিক্ট। এইটো গভৰ্ণমেণ্টৰ কাম, মানে PNRD ডিপাৰ্টমেণ্টৰ কাম। তেওঁলোকে কৈছে গোটেই অসমত এখন SOP দি দিছে, এনেকৈ অমুক অমুক হ'ব। তেওঁলোকে নিয়মমত হৈছে পাৰ্টিকুলাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত হেৰি কৰিব লাগে। ছেকেণ্ডলি তেওঁলোকে এইটো এমেণ্ডমেণ্ট 23 এমেণ্ডমেণ্ট 23 এমেণ্ডমেণ্টত এইবোৰ বস্তু দিছে। তেওঁলোকে এই ডিষ্ট্ৰিক্টত আমি অমুক অমুক দি আমি কনষ্টিটিউট কৰিলোঁ ডিলিমিটেশ্যন কমিশ্যন। এতিয়া কি কৰিছে, ডিষ্ট্ৰিক্টত DC হ'ব, CO হ'ব, অমুক হ'ব, হেৰি হ'ব। এনেকুৱা নহয়, এইটো আইনমত হ'ল প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ এইটো দিব লাগে। আৰু ছেকেণ্ড যিটো ইণ্টাৰেষ্ট মেইন যিটো প্ৰব্লেম, ওই যে ছেকশ্যন 5, ওই যে ডিষ্ট্ৰিক্ট A B C ডিষ্ট্ৰিক্ট কেটেগৰী কৰিব লাগে, তাৰপিছত পঞ্চায়ত কেটেগৰী হ'ব। এইটো কৰা নাই। স্পেচিয়েল কমিশ্যনাৰ PNRD ডিপাৰ্টমেণ্ট, এইটো আমি ধৰি ল'ব PNRD ডিপাৰ্টমেণ্ট, এইটো ক'লে হৈ যাব। আৰু ছেকশ্যন 5 যিটো মেইন যিটো ইম্পৰ্টেণ্ট, সেইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব। ওই যে কেটেগৰী অফ দ্য ডিষ্ট্ৰিক্ট মেইন এইটো, ডিলিমিটেশ্যন কমিশ্যনতকৈ মেইন হৈছে এইটো। এইটো গুচি গ'লে এটা কোনো ঠাইত নোহোৱা নাই, এভৰিথিং গ'জ না। তেওঁলোকে ক'ব নালাগে, এই যিজনে এইটো কৰিব ষ্টেট গভৰ্ণমেণ্ট, মানে PNRD ডিপাৰ্টমেণ্টৰ যিটো কমিশ্যনাৰজন থাকিব, তেওঁ ইছ্যু কৰিব। তেওঁ ইছ্যু কৰি ক'ব যে কামৰূপ ডিষ্ট্ৰিক্টত আমি এইটো দিলোঁ ডিলিমিটেশ্যন কমিশ্যনটো 6 মেম্বাৰ কিবা কমিটি। এইটো ডিলিমিটেশ্যন অৰ্ডাৰটো দিব ষ্টেট গভৰ্ণমেণ্ট, ইলেকশ্যন দিব ইলেকশ্যন কমিশ্যন। বুজি পাইছে না কথাটো? দুটা কথা ইয়াতে। ষ্টেট গভৰ্ণমেণ্ট লিখা আছে, ষ্টেট গভৰ্ণমেণ্ট চেল্ফ কনষ্টিটিউট। নহয়, মইতো মই কেইটা কেছ, মই 9টা কেছ কৰিছোঁ, টোটেল 9টা কেছ মোৰ হাতত আছে। বাকীবোৰ মন নহয় নহয়। আৰু মই তাতে লখিমপুৰ কেছ মোৰ তাতে আছে,
কাছাৰৰ কেছ মোৰ তাতে আছে, হাইলাকান্দি কেছ আছে, দৰং ডিষ্ট্ৰিক্টৰ কেছ আছে। টোটেল 42 কেছ এতিয়ালৈ যিটো হৈছে তাত মাত্ৰ 9টা কেছ মই চলাই আছো, আৰু তো বেলেগ বেলেগ উকিল আছে। কিন্তু এইটোতো দেখা গৈছে যে ৰাজ্য চৰকাৰে খৰদৰকে দেৰিকে হলেও পাতিবলৈ না পাতা আমি কিন্তু আপত্তি কৰিছো, আমিতো বিচাৰিছো। মই যদি কওঁ এতিয়া কংগ্ৰেছে আমি যদি কওঁ এতিয়া ইমান সময় আমি উকিল হিচাপে কৈছো, চাপোজ কংগ্ৰেছে আমিতো বিচাৰিছো আমাৰ পাৰ্টি ৰেডি কংগ্ৰেছ কাৰণে। আমি কৈছো না ইলেকশ্যন হ'ব নালাগে, তুমি যি ইচ্ছা কৰিবা মানে হেৰি হৈ যাব ডিলিমিটেশ্যন, এইটোতো মানিব নোৱাৰা নহয়। আমি এটা আইনৰ কাৰণ চলি আছে, ৰুল অফ ল চলি আছে নহয়। তুমি যি ইচ্ছা যেনেকে ইচ্ছা কৰিবা, মানে যিখনত যেনেকে ইলেকশ্যন কি কাৰণে উঠাম মই? তুমি অন্যায়ৰ বিৰুদ্ধে আমি আহিছো। আমি ইয়াতে কংগ্ৰেছ কমিউনিষ্ট বিজেপি তেওঁ এই যে কেছ কৰিছে তাৰ মাজত বিজেপিৰ উকিলো আছে, বিজেপি পন্থী উকিল আছে। কেছ নুঠালে আকৌ ইলেকশ্যন নহ'ব। কোনটো ইলেকশ্যন? মষ্ট 9টা কেছ আছে।